Hello everyone, welcome back to my YouTube channel. So আজিৰ ভিডিঅ'ত আমি যি লাষ্ট ভিডিঅ'ত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সিৰিজ ষ্টাৰ্ট কৰিছিলোঁ ইন কেমিষ্ট্ৰি সেইখিনি কণ্টিনিউ কৰিম. চ' আমি কাৰেণ্টলি CEEৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ কৰি আছোঁ আৰু আকৌ কওঁ যে এই পেপাৰখিনি বা এই কুৱেশ্যনখিনি CEEৰ হ'লেও তোমালোকে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি বা আন যিকোনো আণ্ডাৰ গ্ৰেজুৱেট এণ্ট্ৰেঞ্চ এক্সাম ফৰ আছাম অনলি দেই, সেইটো কৈ দিছোঁ. তাৰ কাৰণেও তোমালোকে প্ৰেক্টিছ কুৱেশ্যন বা মডেল কুৱেশ্যন হিচাপে কৰিব পাৰা, কাৰণ প্ৰায় একে লেভেলৰ কুৱেশ্যন আহে. টিউত অকণমান ওপৰত আহে, অকণমান টান আহে দুই এটা কুৱেশ্যন, কিন্তু ষ্টিল এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে. গতিকে তোমালোক সকলোৱে আৰম্ভণিৰ পৰা শেষলৈকে চোৱা. আৰু কওঁ যে যিসকল ষ্টুডেণ্টে বা যিসকল ভিউৱাৰ্ছে ফৰ দ্য ফাৰ্ষ্ট টাইম আজি মোৰ ভিডিঅ' চাই আছা, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো, কাৰণ মোৰ এই চেনেলটোত এনেকুৱা ধৰণৰ ভিডিঅ' বা একাডেমিক নটিফিকেশ্যন, কিছুমান যদি কিবা এণ্ট্ৰেঞ্চৰ নটিফিকেশ্যন আহে বা তেনেকুৱা ধৰণৰ কথা, এক্সাম পেটাৰ্ণ ডিছকাশ্যন, সেইখিনি সকলোখিনি কৰি থাকোঁ. সকলোখিনিৰ পৰা ভিডিঅ' আহি থাকে আৰু আহি থাকিব. চ' তোমালোকৰ সুবিধা হ'ব, ছাবস্ক্ৰাইব কৰি ল'বা. আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কিন্তু মোৰ ভিডিঅ' ৰেগুলাৰলি চাই থাকে, কাৰণ 82% ভিউৱাৰ্ছে মোৰ ছাবস্ক্ৰাইব কৰা নাই, মাত্ৰ 17% মানুহে ছাবস্ক্ৰাইব কৰি লৈছে. গতিকে সকলোকে কৈছে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ অবভিয়াছলি ভিডিঅ'টো আহি থাকিব কণ্টিনিউৱাছলি ফৰ ডিফাৰেণ্ট টপিক এণ্ড অল. চ' যিসকল লোকে এই ভিডিঅ'টোৰ ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই, সেইসকল লোকৰ কাৰণে মই ফাৰ্ষ্ট পাৰ্টৰ যিটো লিংক, আৰম্ভণিৰ যিটো পাৰ্ট 1ৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম. তাত গৈ তোমালোকে সেইটো ভিডিঅ' চাব পাৰিবা. আৰু এই ভিডিঅ'টো যেতিয়া শেষ হ'ব, তাৰ একেবাৰে লাষ্টত কেইটামান ছেকেণ্ড, 30 ছেকেণ্ড, লাষ্ট 30 ছেকেণ্ডমানত স্ক্ৰীণত তোমালোকে পাই যাবা সেই ভিডিঅ'টো, থাম্বনেইলটো দেখি যাবা আৰু এটা ছাইডত ছাবস্ক্ৰাইব বটনটো দেখিবা মোৰ চেনেলৰ ডিপিখনৰ সৈতে. চ' আৰু সেই যিটো পাৰ্ট 1ৰ থাম্বনেইলটো মই লগাই দিম, সেইটো টাচ কৰিও তোমালোকে ভিডিঅ'টো চাব পাৰিবা, পাৰ্ট 1. অ'কে, চ' আৰু দেৰি নকৰোঁ, আমি ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ'টো. অ'কে, চ' ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 6, কাৰণ কুৱেশ্যন নম্বৰ 5লৈকে আমি ডিছকাছ কৰিছিলোঁ. চ' এইটো মানে পেপাৰৰ কুৱেশ্যন নম্বৰ নহয় হা, এইটো মই এনেই ৰেণ্ডমলি দি লৈছোঁ. অৰ্গেনিকৰ কুৱেশ্যন দুটামান মই স্কিপ কৰি থৈছোঁ এতিয়া, কাৰণ মোৰ ওচৰত এতিয়া পেন টেপ নাই. অৰ্গেনিকৰ কুৱেশ্যন পেন টেপ লৈ কৰিবলৈ ভাল হয়. চ' কেইদিনমানৰ পিছত আহি যাব, তেতিয়া অৰ্গেনিকৰ কুৱেশ্যনকেইটা ছল্ভ কৰিম. মানে এতিয়াও আছে, যিমান পাৰোঁ কৰিছোঁ, বাট কমপ্লেক্স ষ্ট্ৰাকচাৰ যদি থাকে সেইখিনি মই স্কিপ কৰি দিছোঁ এতিয়াৰ কাৰণে, পাছত সেইখিনি ডিছকাছ কৰিম. অ'কে, দ্য ৰেড প্ৰেচিপিটেট অবটেইন when ethanol is heated with failing solution is. অ'কে, চ' সুধিছে ইথানেল মানে ইয়াত কি ফাংচনেল গ্ৰুপ আছে, তোমালোকে কোৱা প্ৰথমতে. ফাৰ্ষ্ট এল দেখিছা, মানে কি হ'ব? এলডিহাইড ফাংচনেল গ্ৰুপটো কি হ'ব? ইথানেলৰ এলডিহাইড. অ'কে, আৰু নাম্বাৰ অফ কাৰ্বন কেইটা হ'ব? 2টা. মানে ইথানেল মানে কি হ'ব? CH3CHO, CH3COHO, এইটোৰ নামেই হৈছে কি হয়? ইথানেল. আৰু ইয়াৰ এটা কমন নেম আছে বহুত পপুলাৰ, সেইটো কয় এচিটেলডিহাইড. চ' ইথানেল বা এচিটেলডিহাইডক আমি যদি ফেইলিং চলিউশ্যনৰ লগত ট্ৰিট কৰোঁ, ফেইলিং চলিউশ্যন তোমালোকে লেব কৰা হ'লে দেখিলা হয়, এইটো টেষ্ট কৰাই এলডিহাইডৰ কাৰণে স্পেচিফিক টেষ্ট হয়, এলডিহাইড ডিটেকশ্যনৰ কাৰণে. দুটা তুমি ধৰা তোমাক এটা আনন'ন কম্পাউণ্ড দি দিলে, দেন তুমি চাব লাগে যে সেই আনন'ন কম্পাউণ্ডটোত এলডিহাইড ফাংচনেল গ্ৰুপ আছেনে নাই. তাৰ কাৰণে তুমি ফেইলিং টেষ্ট কৰিব পাৰা. আৰু এটা আছে যিটো টলেৰেঞ্চ টেষ্ট, চিলভাৰ মিৰৰ টেষ্ট, য'ত চিলভাৰ মিৰৰ ফৰ্ম হয়. চ' এইকেইটাই এলডিহাইড ডিষ্টিংগুইছ কৰিব পাৰে, এইকেইটা টেষ্টে. ফেইলিং চলিউশ্যনত যদি পজিটিভ দেখালে কি হয়? এটা ৰেড প্ৰেচিপিটেট পায়. টেষ্ট টিউবটোত কৰিলে এনেকৈ যদি তলত চোৱা, এটা ৰেড প্ৰেচিপিটেট, লাইক ব্ৰাউন ৰেড, ব্ৰিক ৰেড টাইপৰ, মানে ইটাৰ নিচিনা, ৰঙৰ নিচিনা. চ' এতিয়া সুধিছে যে সেই কালাৰটো কিহৰ কাৰণে আহে, কোনটো কম্পাউণ্ড ফৰ্মেশ্যন হোৱাৰ কাৰণে সেই কালাৰটো ফৰ্ম হয়. চ' CU2 দিছে, CU2O দিছে, কিউপ্ৰাছ অক্সাইড, কপাৰ, কিউপ্ৰিক অক্সাইড, CU2O2. চ' তোমালোকে ভিডিঅ'টো পজ কৰি পেলাই ট্ৰাই কৰা নিজে, যদি পাৰা ভাল কথা, যদি নোৱাৰা চাই লোৱা চলিউশ্যনটো কি আছে. অ'কে, আমি চলিউশ্যন শ্লাইডলৈ যাওঁ. অ'কে, এইটো চলিউশ্যন শ্লাইড. আনচাৰটো কি হয়? আনচাৰটো হয় CU2O. আৰু ৰিয়েকশ্যনটো কি হয় তোমালোকক দি দিছোঁ, এইটো হৈছে আমাৰ ইথানেল বা এচিটেলডিহাইড. যিটো ফেইলিং চলিউশ্যন হয়, একচুৱেলি দুটা চলিউশ্যনৰ মিক্সাৰ হয়, ফেইলিং A, ফেইলিং B. কপাৰ ছালফেট থাকে বেচিকেলি, আৰু তাত কেইটামান
এটাত টাৰ্টাৰিক এচিড থাকে আৰু এটাত কি থাকে মই পাহৰি গৈছিলোঁ চ' তেনেকুৱা ধৰণৰ সলিউশ্যন অলপ কমপ্লেক্স দুটামান কম্পাউণ্ড থাকে বাৰু যিটো তাৰ এক্টিভ লাইক ৰিয়েক্টিভ স্পেচিছ হয় সেইটো হয় CuO কপাৰ কিউপ্ৰিক অক্সাইড চ' কিউপ্ৰিক অক্সাইডে বেচিকেলি এইটো আহে ফেলিং A আৰু ফেলিং B সলিউশ্যনৰ মিক্সাৰ পৰা বা ফেলিং সলিউশ্যনৰ পৰা সেইটোৱে যেতিয়া এচিটেলডিহাইডৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া কি হয় এচিটেলডিহাইডটো অক্সিডাইজ কৰি দিয়ে কি হ'লে অক্সিডাইজ কৰে কি হ'লে এইটো ৰেডক্স ৰিয়েকশ্যন এটা স্পেচিছ ইয়ালে অক্সিডাইজ হৈছে কাৰণ এচিটেলডিহাইডটো এলডিহাইডৰ পৰা যদি এচিড ফৰ্ম হয় তেতিয়া সেইটো কি হয় অক্সিডেশ্যন হয় চ' এইটোৰ অক্সিডাইজ হৈ যায় অক্সিডেশ্যন হৈ এচিড ফৰ্ম হয় আৰু এইটো যদি অক্সিডাইজ হৈছে এইটো ৰিডিউচ হ'ব লাগিব ইয়াত কপাৰৰ অক্সিডেশ্যন ষ্টেট কিমান +2 আৰু ইয়াত কিমান +1 চ' এইটো CuO2 কিউপ্ৰাছ অক্সাইডটো কিউপ্ৰিক অক্সাইড কিউপ্ৰিক অক্সাইডটো কিউপ্ৰাছ অক্সাইডলৈ ৰিডিউচ হৈছে আমি যেতিয়া অক্সিডেশ্যন ষ্টেটটো হাই হয় বা হাইয়েষ্ট হয় তেতিয়া আমি ইউজ কৰোঁ আৰু যদি সৰু হয় তেতিয়া ইউজ কৰোঁ কিউপ্ৰাছ এইটো কিউপ্ৰিক তেনেকৈ ফেৰিক ৰাইট দেন অ'কে এক্সট্ৰা তোমালোকক মই এটা ইনফৰমেশ্যন দিছোঁ সেইটোৱে আৰু জেনেৰেল ইনফৰমেশ্যনটো ফেলিং সলিউশ্যন ইজ এ ডিপ ব্লু এলকালাইন সলিউশ্যন হুইচ ইজ ইউজ টু আইডেণ্টিফাই দ্য প্ৰেজেঞ্চ অফ এলডিহাইডছ অৰ গ্ৰুপ ডেট কণ্টেইন এনি এলডিহাইড ফাংচনেল গ্ৰুপ Okay, so any compound which contains a aldehyde functional group can be detected using Fehling solution বা Fehling test. So তোমালোকক মই এটা কুৱেশ্যন কৰোঁ তোমালোকে ভাবিবা তোমালোকক মই দুটা হেৰি দিলোঁ চুগাৰ দিলোঁ বা কাৰ্বহাইড্ৰেট দিলোঁ এটা হ'ল গ্লুক'জ এটা হ'ল চুক্ৰ'জ গ্লুক'জ এণ্ড ফ্ৰুক্ট'জ গ্লুক'জ আৰু ফ্ৰুক্ট'জ তোমালোকে কোৱা যে সেই দুটাৰ ভিতৰত কোনটোৱে বা যদি দুইটাই দেখায় তেতিয়া দুইটাই লিখিবা মানে কোন সিহঁত দুটাৰ ভিতৰত কোনটোৱে ফেলিং টেষ্ট পজিটিভ দেখাব এটা হৈছে গ্লুক'জ আৰু এটা হৈছে ফ্ৰুক্ট'জ অ'কে চ' কমেণ্ট ছেকশ্যনত কৰিবা মই আনচাৰ দিম পাছত নেক্সট ভিডিঅ'ত তাৰ আনচাৰটো কি হয় গতিকে তোমালোকৰ কুৱেশ্যনটো হৈছে যে মই যদি গ্লুক'জ আৰু ফ্ৰুক্ট'জ লৈ ফেলিং টেষ্ট কৰোঁ তেতিয়া তাৰ কোনটোৱে পজিটিভ দেখাব বা যদি দুইটাই পজিটিভ দেখায় তেতিয়া লিখিবা দুইটাই পজিটিভ দেখাব যদি এটাই পজিটিভ নেদেখায় তেতিয়া লিখিবা যে এটাই পজিটিভ নেদেখায় অ'কে চ' তিনিটা অপশ্যন যে দুইটাই পজিটিভ দেখাব দুইটাই নিগেটিভ দেখাব চুক্ৰ'জে পজিটিভ গ্লুক'জে নিগেটিভ দেন গ্লুক'জে পজিটিভ চুক্ৰ'জে নিগেটিভ চ' সেই চাৰিটা অপশ্যনেই আছে তোমালোকৰ চাৰিটা অপশ্যনৰ ভিতৰত কোনোবা এটা হ'ব চ' সেইটো কমেণ্ট কৰিবা অ'কে নেক্সট কুৱেশ্যন এনজাইমছ What are enzymes basically? Enzymes are lipid, proteins, carbohydrate, vitamins. So enzymes hoy ki actually. So enzymes ki tomar eta hint diu. Enzymes hoise biocatalyst. They are access biocatalyst. Catalyst ki hoy jana? Catalyst e ki kore je chemical reaction or rate to increase kore. Kintu hihote parties mane hihotor consume নহয় through the reaction. তো তুমি যদি ক্যাটালিস্ট দি দিয়া হেতু ৰিয়েকশ্যন হোৱাৰ পাছত আকৌ ক্যাটালিস্টটো ৰিজেনাৰেট হৈ যায় ওকে এনজাইমছ আৰ বায়'কেটালিষ্ট মানে কি নেচাৰৰ কেটালিষ্ট আমি মানে সিনথেটিক নহয় কাৰণ আমাৰ দেহত বহুত এনজাইম থাকে মানুহৰ গাত প্ৰটিন মানুহে আমি খোৱা বস্তু খাওঁ তোমালোকে যেতিয়া ক্লাছ ক'ত পঢ়িছিলা ক্লাছ 8 নে 9 ত পঢ়িছিলা ডাইজেষ্টিভ সিস্টেমৰ কথা সো তাত আমাৰ খোৱা বস্তুত কি থাকে প্ৰটিনছ থাকে ফেটছ থাকে কাৰ্বহাইড্ৰেট থাকে ৰাইট সকলোখিনি যিখিনি ভাঙিবৰ কাৰণে কাৰণ তেনেকৈতো আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে চ' সিহঁতক সৰু তাৰ যিটো বেছিক ইউনিট তালে ভাঙি পেলাব চ' ভাঙি পেলাবৰ কাৰণে আমি এনজাইম ইউজ কৰোঁ কিছুমান হয় নহয় পেপচিন ট্ৰিপচিন প্ৰটিনৰ কাৰণে হয় মনত আছে সেইখিনি কি হয় এনজাইম হয় যদি সেইখিনি নহ'লে হয় কেমিকেল ৰিয়েকশ্যনটো হ'বলৈ বছৰ লাগিল হয় চ' সেইটো আমিতো ভাত খোৱাৰ পাছত কেইঘণ্টামানৰ পিছতে হজম হৈ যায় চ' সেইটো কেতিয়াও নহ'লে হয় চ' এনজাইমে কেটালিষ্ট হিচাপে কাম কৰে চ' এতিয়া সুধিছে যে এনজাইমটো কেটালিষ্ট মানে দে আৰ অলছ' এ কেমিকেল ছাবষ্টেঞ্চ অনলি চ' সেইবিলাকো কেমিকেল ছাবষ্টেঞ্চ বা কেমিকেল মলিকিউলে হয় চ' সিহঁতি কোনটো কেটেগৰীত পৰে সেইবিলাক লিপিড হয় নে প্ৰটিন হয় নে কাৰ্বহাইড্ৰেট হয় নে ভিটামিন হয় চ' পজ কৰা যদি জানা কোৱা আনচাৰটো মানে নিজে ভাবা প্ৰথমতে কোনটো আনচাৰ হ'ব দেন আকৌ ৰিজিউম কৰি পেলাই তোমালোকে চাব পাৰা যে তোমালোকৰ আনচাৰটো কাৰেক্ট হৈছে নে নাই অ'কে আমি এতিয়া আনচাৰ শ্লাইডলৈ যাওঁ অ'কে একচুৱেলি কি হয় দে আৰ প্ৰটিনছ এনজাইমছ আৰ নাথিং বাট প্ৰটিনছ সিহঁতি প্ৰটিন মলিকিউলছে হয় আৰু এনজাইমছ আৰ প্ৰটিনছ ডেট এক্সেছ বায়'লজিকেল কেটালিষ্ট অলৰেডি ক'লে তোমালোকক কেটালিষ্ট এচিলাৰেটছ কেমিকেল ৰিয়েকশ্যন সেইটোৱে কথা আৰু প্ৰটিনৰ ষ্ট্ৰাকচাৰটো বহুত কমপ্লেক্স থাকে চ' একচুৱেলি এমিনো এচিডৰ নাম শুনিছা এমিনো এচিড লগ লাগি প্ৰটিন হয় দুই তিনিটাতে পাতি দিয়া বহুত
নাম্বাৰ অফ এমিনো এচিড লগ লাগি আৰু সিহঁতৰ মাজত বনডালক কি বুলি কয় পেপটাইড বন আৰু প্ৰটিন এটা কি বুলি কয় পলিপেপটাইড কাৰণ তাত বহুত পেপটাইড বন থাকে চ' দুটা এমিনো এচিডৰ মাজত সুধিব পাৰে দুটা এমিনো এচিডৰ মাজত যিডাল বন ফৰ্মেশ্যন হয় বা বন থাকে ইনে প্ৰটিন সেইডালক কি বুলি কয় পেপটাইড বন অ'কে CONH বন CO তাৰপিছত NH থাকে মানে আৰু এমিনো এচিডৰ ষ্ট্ৰাকচাৰটো কি হয় মই ইয়াৰ পিছত এটা এমিনো এচিডৰ কুৱেশ্যন আছে তাত তোমালোকক দেখাম বাৰু সেইটো কথা পাছত পাতিম অ'কে চ' এতিয়া এইটো কথা মনত ৰাখিবা আৰু এটা এক্সট্ৰা কথা যে প্ৰটিনছত এই দুটা এমিনো এচিডৰ মাজত যিডাল বন থাকে সেইডালক কয় পেপটাইড বন আৰু প্ৰটিনৰ যিটো ইউনিট মানে প্ৰটিনবিলাক এমিনো এচিড লগ হৈ প্ৰটিন ফৰ্মেশ্যন হয় চ' বহুত দুই তিনিটা বাদেই দিয়া বহুত নাম্বাৰ অফ এমিনো এচিড লগ লাগি এটা প্ৰটিন ফৰ্ম হয় আৰু তাৰ বহুত কমপ্লেক্স ষ্ট্ৰাকচাৰটো এনেকুৱা মানে নৰ্মেল অৰ্গেনিক মলিকুলাৰ নিচিনা নহয় প্ৰাইমেৰী ছেকেণ্ডেৰী টাৰ্চিয়াৰী কোৱাটাৰ্নেৰী ষ্ট্ৰাকচাৰ থাকে প্ৰটিনৰ চ' এনেকুৱা হয় দেখিবলৈ এনেকুৱা বেকা বেকি কিবা কিবি লাইক ৰিবনডালৰ নিচিনা ৰাইট এনেকৈ মানে চ' এইটো এটা এনজাইম হয় নামটো মই পাহৰি দিবলৈ থাকি গ'ল কি আছিলে চ' এইটো এটা এনজাইম চ' এনজাইমটো প্ৰটিনে হয় ওৱান টাইপ অফ অ'কে নেক্সট কুৱেশ্যনলৈ যাওঁ আমি অ'কে বিউনাএন কি কোৱা আৰু বিউনাএন ইজ এ ক'পলিমাৰ অফ চ' পলিমাৰ কেমিষ্ট্ৰি কুৱেশ্যন অ'কে আৰু এটা চেপ্টাৰ আছিলে যে কেমিষ্ট্ৰি ইন এভৰিডে লাইফ যিটো আমি অলম'ষ্ট কি কৰোঁ নেগলেক্ট কৰি থৈ যাওঁ আৰু মেডিচিনেল কেমিষ্ট্ৰি এটা চেপ্টাৰ আছিলে সেইটো একেটাই নেকি পাহৰি গৈছে একচুৱেলি চ' তাৰপৰা অ'কে তোমালোকক এটা কথা কওঁ তোমালোকে যদি মাৰ্ক মানে লাইক ইজি মাৰ্ক লাগে তোমালোকক সেই চেপ্টাৰকেইটা পঢ়ি যাবা প্লিজ যিকোনো এণ্ট্ৰেঞ্চ দিব যাওঁতে কাৰণ তাৰ পৰা ডাইৰেক্ট মেমৰি বেছ কুৱেশ্যন সোধে এইটো টাইপৰ পলিমাৰ চেপ্টাৰটোত এইটো মনত ৰাখি যাবা যে কোন দুটা মনোমাৰ লগ লাগি কোনটো পলিমাৰ ফৰ্ম কৰে অকণমান দুই এটা ইউজ চাই যাবা লাইক চিন্থেটিক ৰাবাৰ কি হয় বা নেচাৰেল ৰাবাৰৰ মনোমাৰ ইউনিট কি হয় সেইখিনি চাই যাবা অ'কে চ' সেইখিনিয়ে তোমালোকক ইজি মাৰ্ক দিব চ' লাইক যদি জানা তোমালোকে জানা যদি নাজানা এইটো তেনেকুৱা কুৱেশ্যন ৰাইট চ' চাৰিটা অপশ্যন দিছে 1,3-বুটাডাইন এণ্ড ষ্টাইৰিন ইয়াৰ মনোমাৰ মানে ইয়াত বেছিকেলি সুধিছে কোন দুটা মনোমাৰ লগ লাগি বিউনাএন বা বুনাএন ফৰ্মেশ্যন হয় 1,3-বুটাডাইন এণ্ড ষ্টাইৰিন 1,3-বুটাডাইন এণ্ড এক্ৰাইলোনাইট্ৰাইল এডিপিক এচিড এণ্ড হেক্সামিথিলিন ডায়ামাইন ইথিলিন গ্লাইকল এণ্ড টেৰেপথেলিক এচিড চ' পজ দ্য ভিডিঅ' তাৰপিছত চাই লোৱা কি হয় আনচাৰটো ৰাইট অ'কে আমি ডাইৰেক্ট চলিউশ্যনলৈ যাওঁ 1,3-বুটাডাইন এণ্ড ষ্টাইৰিন এইটোৰ বিউনাএন নহয় এইটোক বুনা এছ কয় 1,3-বুটাডাইন এণ্ড এক্ৰাইলোনাইট্ৰাইল লগ হৈ কি ফৰ্ম হয় বুনাএন ফৰ্ম হয় এডিপিক এচিড এণ্ড হেক্সামিথিলিন ডায়ামাইন লগ লগাই কি হয় নাইলন 6,6 আৰু ইথিলিন গ্লাইকল এণ্ড টেৰেপথেলিক এচিড লগ লাগি কি হয় টেৰিলিন ফৰ্মেশ্যন হয় চ' এই দুটাৰ মাজত খুব কনফিউজন আহিব পাৰে 1,3-বুটাডাইন এণ্ড কি হয় এক্ৰাইলোনাইট্ৰাইল 1,3-বুটাডাইনটো দুইটাতে কমন বিউনাএন আৰু বিউনাএছত চ' কেনেকৈ মনত ৰাখিবা ষ্টাইৰিনৰ প্ৰথমতে কি আছে এছ চ' এই ষ্টাইৰিনৰ এছটোৰ কাৰণে কি আহিছে তাত এছ আহিছে বিউনা এছ চ' তেনেকৈ মনত থ'ব পাৰা যে ষ্টাইৰিন থাকিলে বিউনা এছ হ'ব আৰু নাইট্ৰাইলৰ একচুৱেলি সেইটো কি হয় CN চ' ইয়াত নাইট্ৰজেন থাকে বা নাইট্ৰাইলত ইয়াত Nটো আছে চ' Nটো আছে কাৰণে বিউনা N এনেকৈ মনত থ'বা আৰু এই দুটা মনত থ'বা প্লিজ এইকেইটাও খুব সুধিব পাৰে পটককৈ এডিপিক এচিড আৰু হেক্সামিথিলিন ডায়ামাইন কি হয় নাইলন 6,6 ভুল নকৰিবা আকৌ নাইলন 6 বুলিও এটা পলিমাৰ আছে কিন্তু নাইলন 6 আৰু নাইলন 6,6 দুইটা বেলেগ পলিমাৰ ৰাইট নাইলন 6টো আই গেছ অকল এটাই থাকে কেপ্ৰলেক্টাম আই গেছ আই এম নট কনফাৰ্ম চাই ল'বা পাহৰি গ'ল বহুত দিন হ'ল পঢ়াই গ'ল চ' মোৰ মতে কেপ্ৰলেক্টাম আছিলে মনোমাৰটো নাইলন 6ৰ অ'কে আৰু লাষ্টটো ইথিলিন গ্লাইকল আৰু টেৰেপথেলিক এচিড লগ লাগি কি হয় টেৰিলিন চ' সেই চেপ্টাৰটো উলিয়াবা গোটেইকেইটা তোমালোকক মই এডভাইচ দিওঁ যে সেই কেমেষ্ট্ৰি ইন এভৰিডে লাইফ চেপ্টাৰটো নহয় এইটো পলিমাৰ চেপ্টাৰ অ'কে পলিমাৰ চেপ্টাৰটো উলিয়াবা তাত তোমালোকে কি কৰিবা এখন টেবুল বনাবা মনোমাৰ পলিমাৰ চ' মনোমাৰ পলিমাৰ লিখিবা আৰু সেইখিনিও আহে ষ্টাৰ্চ চেলুলোজ সেইখিনিও ইম্পৰ্টেণ্ট হা অ'কে নেক্সট চ' আনচাৰটো কি হয় অপশ্যন ইয়াত বি 1,3-বুটাডাইন অৰ এক্ৰাইলোনাইট্ৰাইল বিউনাএন চ' বিউনাএন ফৰ্মেশ্যন কোন দুটা মনোমাৰ ইউনিট দি লগ হয় 1,3-বুটাডাইন এণ্ড এক্ৰাইলোনাইট্ৰাইল অ'কে নেক্সট কুৱেশ্যন চ' এইটো ছাৰ্ফেচ কেমিষ্ট্ৰি কুৱেশ্যন এ প্লট অফ লগ x/m ভাৰ্চাছ log p for the adsorption of a gas on a solid surface give a straight line with slope so এইটো সুধিছে যে log x by m
আৰু লগ পি যদি সিহঁতৰ তোমালোকে গ্ৰাফ প্লট কৰা ফৰ এ এবজৰ্পশ্যন প্ৰচেছ যেতিয়া গেছ মলিকুল ছলিড ছাৰ্ফেচত এবজৰ্পশ্যন হয় চ' তেতিয়া কি ক'লে এডাল ষ্ট্ৰেইট লাইন আহে উইথ শ্লোপ ষ্ট্ৰেইট লাইন আহে ত' এতিয়া কথা যে ষ্ট্ৰেইট লাইনডাল এনেকৈও আহিব পাৰে এনেকৈও আহিব পাৰে থ্ৰু অৰিজিনো যাব পাৰে ৰাইট ডিফাৰেণ্ট ধৰণে হ'ব পাৰে ষ্ট্ৰেইট লাইন চ' এইটো এতিয়া একচুৱেল ষ্ট্ৰেইট লাইন কোনডাল হয় সেইটো জানিবৰ কাৰণে তোমালোকে সেই ইকুৱেশ্যনটো জানিব লাগিব ৰাইট আৰু সেই ইকুৱেশ্যনটো ক'ৰ পৰা আহিছে এটা এডজৰ্পশ্যন আইচ'থাৰ্ম পঢ়িছা দুটা এডজৰ্পশ্যন আইচ'থাৰ্ম বহুত ফেমাছ হয় নহয় সেই দুটাৰ ভিতৰতে কোনোবা এটা হয় অ'কে চ' যদি তোমালোকৰ মনত পৰিছে ভিডিঅ'টো পজ কৰি নিজে ছল্ভ কৰিব ট্ৰাই কৰা ফাৰ্ষ্ট যদি মনত নাই পৰা মইতো কৰি দিছোঁ নেক্সট শ্লাইডত অ'কে নেক্সট শ্লাইডত যাওঁ এই যিটো কথা এই কথাটো হৈছে মানে এই যিটো এই গ্ৰাফডাল কিহৰ কথা কৈছে একচুৱেলি ফ্ৰণ্টলিছ এবজৰ্পশ্যন আইচ'থাৰ্মৰ পৰা আহিছে ফ্ৰণ্টলিছ এবজৰ্পশ্যন আইচ'থাৰ্ম চ' একচুৱেলি আমি ফাৰ্ষ্ট ইকুৱেশ্যনটো জানিব লাগিব যদি ইকুৱেশ্যনটো নাজানো তেতিয়া আমি গ্ৰাফডাল কেনেকৈ প্লট কৰিম হয়নে চ' দ্য এক্সপ্ৰেশ্যন ফৰ দ্য ফ্ৰণ্টলিছ আইচ'থাৰ্ম কেন বি ৰিপ্ৰেজেণ্টেড বাই দ্য ফলোয়িং ইকুৱেশ্যন চ' চৰি আৰু এটা কথা কওঁ আইচ'থাৰ্ম মানে কি হয় আইচ' যেতিয়া থাকিব তেতিয়া কনষ্টেণ্ট কিবা এটা বুজায় আৰু থাৰ্ম মানে থাৰ্মেলৰ কথা কওঁতে সদায় কিহৰ কথা আহে টেম্পাৰেচাৰ ৰাইট চ' আইচ'থাৰ্মেল প্ৰচেছ তোমালোকে যদি হেৰিয়াত থাৰ্ম'ডাইনামিক্সত পঢ়া মনত আছে চ' আইচ'থাৰ্মেল প্ৰচেছ মানে কি এট কনষ্টেণ্ট টেম্পাৰেচাৰ চ' এই যিডাল গ্ৰাফ হয় ইয়াত প্ৰেছাৰ ভেৰি কৰিছোঁ আমি এক্স মানে কি হয় এমাউণ্ট অফ ছাবষ্টেঞ্চ এবজৰ্ভ আই গেছ যিমানটো মনত আছে চ' লগ এক্স বাই এমে সেই ৰেচিঅ'টো দিয়ে মানে একচুৱেলি চ' সেইটো আমি ভেৰি কৰিছোঁ উইথ প্ৰেছাৰ চেঞ্জ কৰি চ' তেতিয়া আৰু কিন্তু আমি সেই গোটেই প্ৰচেছটোত টেম্পাৰেচাৰ কি ৰাখিছোঁ টেম্পাৰেচাৰ আমি কনষ্টেণ্ট ৰাখিছোঁ চ' সেইকাৰণে ইয়াক কি বুলি কয় আইচ'থাৰ্ম বুলি কয় অ'কে চ' যিটো একচুৱেল ইকুৱেশ্যন হয় সেইটো হয় এক্স বাই এম ইকুৱেল টু কে পি টু দি পাৱাৰ 1/n হুৱেৰ এক্স ইজ দ্য মাছ অফ দ্য গেছ এবজৰ্ভ অ'কে মই ঠিকে কৈছিলোঁ এক্সটো কি হয় কিমান এমাউণ্ট অফ গেছ এবজৰ্ভ হৈছে ছাৰ্ফেচটোত এম ইজ দ্য মাছ অফ এডজৰ্বেণ্ট চ' এমটো কি হৈছে মাছ অফ এবজৰ্বেণ্ট মানে য'ত বস্তুটো এবজৰ্ভ হয় যিটো ছলিড ছাৰ্ফেচ চ' এবজৰ্পশ্যন কেনেকৈ হয় অ'কে ক'ত হ'ল সেইটো অ'কে এইখন এখন ছাৰ্ফেচ থাকিব ইয়াত ধৰা গেছ মলিকুলবোৰ আহি ইয়াত এনেকৈ লাগি এবজৰ্ভ হ'ব এই যিখন ছাৰ্ফেচ তাক আমি কি বুলি ক'ম এবজৰ্বেণ্ট আৰু এই যিবোৰ গেছ মলিকুল য'ত যিবিলাকে এবজৰ্ভ হৈছে সেইবিলাকক কয় এবজৰ্বেট অ'কে চ' এমটো কি হয় এই ছাৰ্ফেচখনৰ মাছ মানে এবজৰ্বেণ্টৰ মাছ পি ইজ দ্য প্ৰেছাৰ এণ্ড এন ইজ এ কনষ্টেণ্ট হুইচ ডিপেণ্ড আপন দ্য নেচাৰ অফ এবজৰ্বেণ্ট চ' পিটো হৈছে প্ৰেছাৰ আৰু এনটো এটা কনষ্টেণ্ট আৰু এনৰ ভেলুটো কিহৰ পৰা ডিপেণ্ড কৰে নেচাৰ অফ এবজৰ্বেণ্ট আমি এই এবজৰ্বেণ্টখন মানে এইখন কি লৈছোঁ তাৰ পৰা ডিপেণ্ড কৰে ইয়াৰ মেটেৰিয়েলটো কি হয় বা ইয়াৰ নেচাৰটো কি হয় তাৰ ওপৰত ভেৰি কৰিব এনৰ ভেলুটো অ'কে আৰু কেটো আকৌ কনষ্টেণ্ট কেটো প্ৰপ'ৰ্চনেলি কনষ্টেণ্ট একচুৱেলি এক্স বাই এম ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু পি টু দি পাৱাৰ 1/n হয় আৰু কে ইজ এ কনষ্টেণ্ট আহি যায় অ'কে আমি যদি এনেকৈ যদি প্লট কৰোঁ তেতিয়া এক্সপনেঞ্চিয়েল গ্ৰাফ পাম চ' সেইটো অকণ ষ্টাডি কৰিবলৈ কমপ্লেক্স হয় সেইকাৰণে আমি কি কৰোঁ লগাৰিথম গ্ৰাফ লগ লৈ লওঁ বোথ চাইডে লগ লৈ ল'লে লগছ এক্স বাই এম হ'ব আৰু ইয়াত লগ গোটেইটো হ'লে মাল্টিপ্লাই থাকিলে কি হয় লগত যেতিয়া দুটা লগ এ বি ইকুৱেল টু কি হয় লগ এ প্লাছ লগ বি চ' লগ এইটো যদি আমি ভাঙি দিওঁ কি হ'ব লগ কে হ'ব প্লাছ লগ পি টু দি পাৱাৰ 1/n আৰু পি টু দি পাৱাৰ 1/n থাকিলে যদি লগত পাৱাৰ থাকে সেইটো আগলৈ লৈ আনিব পাৰি চ' সেইটো আগলৈ লৈ আনিলে 1/n লগ পি এই যিডাল আমি যদি গ্ৰাফটো চাওঁ এই যিটো ইকুৱেশ্যন এই ইকুৱেশ্যনটো আমি কিহৰ লগত কম্পেয়াৰ কৰিব পাৰোঁ y ইজ ইকুৱেল টু mx প্লাছ c ফৰ্ম অফ ষ্টেট লাইনৰ লগত এই গ্ৰাফটো আমি কম্পেয়াৰ কৰিব পাৰোঁ কাৰণ এইটো যদি আমি y লওঁ এই যিটো লগ এক্স বাই এম এইটো যদি y লওঁ দেন লগ পিটো আমি কি লওঁ এক্স লওঁ তেতিয়া এই যিটো 1/n সেইটো কি হ'ব m হ'ব আৰু এইটো কি হ'ব c হ'ব আৰু এই ইকুৱেশ্যনটোত y m মানে কি হয় m সদায় কি হয় শ্লোপ হয় আৰু c কি হয় y ইণ্টাৰচেপ্ট হয় অ'কে চ' গ্ৰাফডাল যদি আমি প্লট কৰিব যাওঁ ইয়াৰ পৰা কেনেকুৱা হ'ব চ' এইটো ইকুৱেশ্যন এগেইন ইয়াত লিখি লৈছোঁ মই তোমালোকৰ কাৰণে চ' গ্ৰাফডাল এনেকুৱা হ'ব আইচ'থাৰ্মটো এইফালে আমি y এক্সিছত কি ল'ম লগ এক্স বাই এম ল'ম আৰু এক্স এক্সিছত কি ল'ম লগ পি ল'ম চ' এইটো যদি y হয় আৰু আমি এই লগ পিটো কি ল'ম বুলি কৈছিলোঁ m ল'ম বুলি কৈছিলোঁ আৰু যিটো 1/n সেইটো কি হ'ব তেতিয়া শ্লোপ হৈ যাব কাৰণ y ইজ ইকুৱেল টু mx প্লাছ 3 টাইপৰ গ্ৰাফটো কেনেকুৱা হয় এনেকুৱা হয় দেখিছা
এইটো বেসিক ম্যাথমেটিক্স এডালক যদি x এক্সিস এডালক যদি y এক্সিস লওঁ তেতিয়াহ'লে এইটো কি হ'ব y ইন্টাৰসেপ্ট এইটো কয় c আৰু এই যেটো গ্ৰাফডালৰ শ্লোপডাল কি হ'ব শ্লোপটো m হ'ব সিমিলাৰলি জাস্ট কম্পেয়াৰ কৰি দিয়া ইকুৱেশ্যন দুটা সো এই দুটা যদি ইকুৱেশ্যন কম্পেয়াৰ কৰি দিওঁ log x/m to y ধৰিলো log p to আমি m ললো y to আমি y এক্সিসত পাইলো x to x এক্সিসত পাইলো গ্ৰাফডাল প্লট কৰিলো শ্লোপটো যদি আমি কম্পেয়াৰ কৰো শ্লোপৰ জায়গাত ইয়াত কি আছে 1/n গতিকে শ্লোপটো কি হ'ব 1/n সেইটো সিম্পল জাস্ট কম্পেয়াৰ কৰিব লাগে y = mx + 3 লগত কিন্তু তুমি ইকুৱেশ্যনটো জানিব লাগিব তাৰ কাৰণে সো কাৰণ তোমাক গ্ৰাফডালটো আকি দিয়া নাই ৰাইট সো ইকুৱেশ্যনটো গম পালে গম পাবা কি হ'ব সো গতিকে আনসাৰটো কি হ'ব কাৰেক্ট আনসাৰটো হ'ব a 1/n সো এটো কোৱেশ্যনৰ আনসাৰ a 1/n অপচন a ইজ দা কাৰেক্ট আনসাৰ বুজি পালা যদি বুজি নাই পোৱা কমেন্ট কৰিবা বুজাই দিম আকৌ তাতো বুজাই দিম পাৰ্সোনালি টেনচন নলবা ওকে সো আমি নেক্সট কোৱেশ্যনত যাওঁ আকৌ এটা মেমৰি বেস কোৱেশ্যন আহিলা ডলোমাইট ইজ এন অৰ অফ সো ডলোমাইট এটা অৰ দিছে অৰৰ খুব কোৱেশ্যন আহিছিলে 220 আৰু এটা কোৱেশ্যন লাষ্ট ভিডিওত এটা অৰৰ ওপৰত কোৱেশ্যন আছিল মনত আছে যদি কপাৰৰ অৰৰ সুধিছিলে কপাৰৰ অৰ কি হয় বা কপাৰ আমি ক'ৰ পৰা পাব পাৰো ওকে সো এটো কোৱেশ্যনত কি হ'ব আনসাৰ সো অপচন চাইডে দিছে ক্যালসিয়াম আৰু আইৰন ক্যালসিয়াম আৰু ম্যাগনেসিয়াম আইৰন আৰু ম্যাগনেসিয়াম কপাৰ এণ্ড ম্যাগনেসিয়াম ওকে পজ দা ভিডিও এণ্ড নিজে ট্ৰাই কৰা এবাৰ আৰু যদি কনফিউজন আছে বা মনত নাই পৰা দেন এতিয়াতো মই তোমাক দেখাই দিম সলিউশন স্লাইডটো ওকে ইয়াতৰ বুজিব একো নাই মেমৰি বেসড ক্যালসিয়াম এণ্ড ম্যাগনেসিয়াম আৰু তাৰ যেটো ফৰ্মুলা হয় জেনাৰেল ফৰ্মুলা এটো হয় CaMgCO3 সো ইয়াত ক্যালসিয়াম আৰু ম্যাগনেসিয়াম আছে গতিকে ক্যালসিয়াম আৰু ম্যাগনেসিয়ামৰ অপচন বি ইজ দা কাৰেক্ট আনসাৰ সো তোমালোকে কি বুজিলা এই দুটা কোৱেশ্যনৰ পৰা যে আমি আৰু পৰীক্ষাৰ কাৰণে যেতিয়া প্ৰিপেয়াৰ কৰো আৰু আমি কি মনত ৰাখিব লাগে অৰ বিলাক সো তোমালোকে অৰ বিলাক কোনটো আছিল এই মেটালাৰ্জি চেপ্টাৰটো আছিল ৰাইট মেটালাৰ্জি এটা চেপ্টাৰ আছিল ওকে তাতে পাবা সাকে অৰৰ লিষ্টখন সেই লিষ্টখন গুটে ধুনিয়াকে মনত ৰাখি থবা সো সবৰ কাৰণে মনত নাৰাখিলো যেটা পপুলাৰ মেটাল লাইক কমন মেটাল লাইক এলুমিনিয়াম আইৰন জিংক কপাৰ ম্যাগনেসিয়াম ৰাইট হেভৰৰ কাৰণে মনত ৰাখি থবা তাৰছত এটো লেডৰটো আহে খুব সো তেনেকুৱা বিলাক মনত ৰাখি থবা তাৰ পৰা মেমৰি বেস কোৱেশ্যন খুদিব তুমি যদি জানিবা যদি মনত নাই তুমি যদি নাই পোৱা নোৱাৰা সো এটো গুছি গল ইজি মাৰ্ক ৰাইট এইবিলাক ইজি মাৰ্ক কাৰণ তোমালোকে আকৌ না কোৱেশ্যন সলভ কৰিব না কিবা ম্যাথমেটিক্যাল কৰিব লাগে হয় নহয় না তোমালোকে অৰ্গেনিক ৰিঅ্যাকশন লিখিব লাগিব মেকানিজম লিখিব লাগে দৰকাৰ নাই জাস্ট তুমি যদি জানা মাৰ্কটো পাই গলা গোটা 4 মাৰ্ক এটা ৰাইট সো এনেকুৱা ধৰণৰ কোৱেশ্যন ফৰৰ কাৰণে প্ৰিপেয়াৰ কৰিবা মেমৰি বেস কোৱেশ্যনৰ কাৰণে তো তাৰ কাৰণে তোমালোকে শৰ্ট নোট বনাব পাৰা বা এনেকুৱা A4 সাইজ বা যিকোনো পেপাৰ এখনত লৈ টেবুল বনালা পঢ়া টেবুলখনৰ ফ্ৰণ্টত চিপকাই থলা এখন আৰু ৰাতিপুৱা সদায় যেতিয়া ৰাতিপুৱা শুই উঠিবা পঢ়া টেবুলত বহিব যোৱা এবাৰ গোটেই তোমাৰ পঢ়া টেবুলৰ সন্মুখত যি আছে সকলোখিনি পঢ়িবা আৰু তোমালোকৰ পঢ়া টেবুলৰ সন্মুখত আছে নে নাজানো কিন্তু হেতু থকাটো বহুত ইম্পৰ্টেন্ট হয় যে এখন পিৰিয়ডিক টেবুল এখন ডাঙৰ চাৰ্ট কিনিবা পায় 50 টকা মান লয় কিতাপৰ দোকানত হেখনটো আনিব পাৰিলে ভাল যদি হেখনো নাই মই এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক দি দিম PDF ড্ৰাইভ লিংক তাত এটা PDF দিম হেতু প্ৰিন্ট আউট এটা উলিয়াই লবা কালাৰ প্ৰিন্ট আউট এটা দোকান এখনত গৈ 10 টকা ল'ব মাৰি লবা বুজি পাইছা আৰু এবাৰ সদায় ৰাতিপুৱা কোৱাৰ নিচিনাকে পিৰিয়ডিক টেবুলখন চাবা জাস্ট চাবা মানে অকল চকুয়ে চাব কোৱা নাই জাস্ট পঢ়ি চাবা তেতিয়া মনত ৰৈ যাব তোমালোকৰ আধা যে কোনটো এলিমেন্ট কোনটো গ্ৰুপত থাকে কোনটো পিৰিয়ডত থাকে তেনেকৈ মনত ৰৈ যায় ওকে নেক্সট question number 11 the hydrogen halide which has the highest reducing power right মানে হি আনক ৰিডিউস কৰা পাৱাৰ কোনটো হাইড্ৰোজেন হ্যালাইডৰ হাইয়েস্ট সো HCl HI HBr HF again pause the video and নিজে ট্ৰাই কৰা এবাৰ মই তো সলিউশনটো কৰি দিছো নেক্সট স্লাইডত ওকে আমি আৰু দেৰি নকৰো নেক্সট সলিউশন স্লাইডত যাও আনসাৰ কি হয় আনসাৰ HI এই কোৱেশ্যনটোৰ আনসাৰ মানে যেটো হিন্ট হয় কেনেকৈ সলভ কৰিব লাগে সেই সলভ কৰাৰ হিন্টটো ক'ত আছিল লাষ্ট ভিডিওত তোমালোকৰ এটা মই বন্ডৰ কথা কৈছিলো ৰাইট মনত আছে এটা কোৱেশ্যন আছিল যে লাইক বন্ড ডিসোসিয়েশন এনাৰ্জিৰ কোৱেশ্যন যত বেলেগ বন্ডৰ কাৰণে ডিসোসিয়েশন এনাৰ্জি দিছিলে আৰু সুধিছিলে কোনটো এলিমেন্ট সৰু হয় আৰু মই তাত এটা কথা কৈছিলো সাইজটো যদি ডাঙৰ হয় বন্ডাল সাধাৰণতে উইক হয় ৰাইট সো আমি যদি এই হাইড্ৰোজেন হ্যালাইড কিটা কম্পেয়াৰ কৰিব যাওঁ হাইড্ৰোজেন কনস্ট্যান্ট আয়োডিন গ্ৰুপৰ আটাইতকৈ তলত আছে ওপৰত কি আছে ওপৰত থাকে একেবাৰে হেলোজেন গ্ৰুপৰ ফ্লোৰিন তাৰ পিছত আহে ক্লোৰিন তাৰ পিছত আহে ব্ৰোমিন তাৰ পিছত আহে আয়োডিন
আৰু ডাউন দা গ্ৰুপ কি হয় সদায় সাইজ বাঢ়ে কাৰণ এটা এটা নতুন সেল বাঢ়ি বাঢ়ি গৈ থাকে ফ্লোৰিনটো হৈছে সেকেন্ড গ্ৰুপৰ সো তাত কেটা সেল থাকিব দুটা সেল থাকিব হয় নহয় ক্লোৰিনত তেনেকৈ কেটা সেল থাকিব তিনটা সেল থাকিব সো এটা সেল বাঢ়িলে মানে কি তাৰ সাইজ বাঢ়িলে ব্ৰমিনত আৰু বাঢ়িলে আয়োডিনটো বহুত ডাঙৰ হয় সো বহুত যেতিয়া ডাঙৰ হ'ব হাইড্ৰোজেনটো তেনে টিকলি ৰাইট আৰু আয়োডিনটো কিমান ডাঙৰ ইমান ডাঙৰ হয় নাই আৰু এই দুটা ধৰা নিউক্লিয়াছ সৰু সৰু ফুট দুটা আৰু হিহঁতৰ মাজত বন্ডাল দিলে কেনেকুৱা হ'ব এনেকুৱা হ'ব আৰু বন্ডাল বহুত দীঘল হ'ব আৰু বন্ডাল যদি বহুত দীঘল হয় মই কি কৈছিলোঁ এটা সদায় উইক বন্ড ফৰ্ম হয় কাৰণ সিহঁত দুটাৰ মাজত অভাৰলেপ অৰবিটেল অভাৰলেপটো ভালকৈ নহয় মানে কাৰণ এটা বহুত ডাঙৰ হ'লে এটা বহুত সৰু হয় অৰবিটেল অভাৰলেপটো কেতিয়াও ভালকৈ নহয় বুজি পালা আৰু সেইটো কথা এটা থাকে কেমিকেল বন্ডিঙত পঢ়ায় এছ কেৰেক্টাৰৰ কথা সেইটো কথালৈ নাযাওঁ পিছলৈ এছ কেৰেক্টাৰৰ কথা আহে বহুত সো বন্ডাল কিমান ষ্ট্ৰং হয় সেইটো কথা গম পায় সো ইমানে ক'লোঁ যে সো ইয়াৰ পৰা কি গম পালা যে HI বন্ডাল বহুত উইক হয় সো বহুত উইক হয় মানে কি হয় ই থাৰ্মোডাইনামিকেলি আনষ্টেবল হয় অকণমান মানে ইয়াৰ থাৰ্মেল ষ্টেবিলিটিটো কম হয় সো ষ্টেবিলিটি যদি কম হয় ৰিয়েক্টিভ বেছি হ'ব হয় নহয় সো পটককৈ ভাগি যায় বন্ডাল সেই আয়োডিনে দুটা ইলেক্ট্ৰন লৈ লয় সো কি ফৰ্ম কৰি দিয়ে সো পটককৈ ইয়াৰ এচিডিটিও লাইক বহুত বেছি হয় সো এনেকৈ ফৰ্ম হৈ যায় আৰু এই আয়োডিনটোৱে কাৰণ আয়োডিন আনক আন যদি ই কি হয় ৰিডিউচিং এজেণ্ট আৰু যদি লাইক সি এটা অক্সিডাইজিং এজেণ্টৰ লগত তাক ৰিয়েকশ্যন কৰি দিয়ে সি নিজে কি হৈ যাব অক্সিডাইজ হৈ যাব আৰু আনক ৰিডিউচ হৈ যাব সি আয়োডিন I2 ফৰ্ম হৈ যাব ইয়াৰ অক্সিডেশ্যন ষ্টেট কি হ'ব 0 -1টো যদি 0 যায় তাত কি হ'ব অক্সিডেশ্যন হ'ব আৰু যদি যিটো স্পেচিছ নিজে অক্সিডাইজ হয় সি কি হয় নিজে ৰিডিউচিং এজেণ্ট হয় সো ই এটা বহুত ষ্ট্ৰং ৰিডিউচিং এজেণ্ট হিচাপে কাম কৰিব কিন্তু তুমি যদি HI বন্ডাল চোৱা এডাল বহুত সৰু বন্ড হয় আৰু এইটো মানে বহুত ষ্ট্ৰং বন্ড হয় এডাল পটককৈ নাভাঙে যদি আৰু বহুত ষ্টেবল হয় মলিকিউলটো আৰু ইয়াততো আৰু এটা ষ্টেবিলিটি ৰিজন আহি যায় হাইড্ৰোজেন বন্ডিং ফ্লোৰিনে হাইড্ৰোজেন বন্ডিং দেখায় হয় নে নহয় সো ই ইণ্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ডিং দেখাব পাৰে এই মলিকিউলটোৱে সেইটো কথা পাছত কম কাহিনীটো সো সেইকাৰণে ইটো আৰু এক্সট্ৰা ষ্টেবিলিটি পায় সো এইবিলাক পটককৈ নাভাঙে সো যদি সি মোৰ ষ্টেবল হয় ৰিয়েক্টিভ কম হ'ব হয় নহয় যদি আনষ্টেবল হয় তেতিয়া সি ইজিলি ৰিয়েক্টিভ হ'ব হয় নহয় তুমি ধৰা এটা এনেকৈ বুজা এটা ধৰা দুটা ল'ৰা আছে তোমালোকৰ ক্লাছত এটা খুব শান্তশিষ্ট আৰু এটা মানে খুব লাইক ঢেৰ এনাৰ্জি আৰু তাৰ চ' সেই ঢেৰ এনাৰ্জি থকা ল'ৰাটোৱে লাইক কাজিয়া চাজিয়া কৰিব বিচাৰিব কোনোবা যদি আহে ন খুব কাজিয়া কৰিব ৰাইট কিন্তু শান্তশিষ্টকৈ বহি থকা ল'ৰাটোৱে আৰু তেনেকৈ থাকিব হয় নহয় চ' যাৰ এনাৰ্জি বেছি হয় সি ৰিয়েক্টিভ বেছি হয় সি সোনকালে ৰিয়েক্ট কৰে আৰু সোনকালে ৰিয়েক্ট কৰিলে কি হ'ব বেছি ভাল ৰিডিউচিং এজেণ্ট হ'ব যদি সি শান্তিকৈ মানে অলৰেডি ষ্টেবল হৈ বহিয়ে থাকে চ' সি ৰিয়েক্ট নকৰিব ভালকৈ বেলেগ স্পেচিছৰ লগত চ' সেইকাৰণে কোনটো আটাইতকৈ ষ্ট্ৰংগেষ্ট ৰিডিউচিং এজেণ্ট হ'ব ইয়াত HI চ' তোমালোকে আৰু এটা কথা ক'ম কিছুমান অৰ্গেনিক ৰিয়েকশ্যন য'ত HI এজ এ বাই প্ৰডাক্ট ফৰ্ম হয় ধৰি লোৱা তুমি ৰিয়েকশ্যন এটা কৰিলা A2B ফৰ্মেশ্যন হৈ আছে আৰু কেনেবাকৈ এই যিটো ৰিয়েকশ্যনত বাই প্ৰডাক্ট হিচাপে হাইড্ৰজেন আয়ডাইড ৰিলিজ হৈছে যদি এনেকুৱা কণ্ডিশ্যন আহে হাইড্ৰজেন আয়ডাইড ৰিলিজ হয় ই ইমানেই মানে ষ্ট্ৰং ৰিয়েক্টিভ হয় বা ৰিডিউচিং এজেণ্ট হয় ই আকৌ ইয়াৰ লগত মানে ৰিয়েকশ্যন কৰিব ষ্টাৰ্ট কৰি দিয়ে বিৰ লগত ৰিয়েকশ্যন কৰি পেলাই ৰিভাৰ্ছ ৰিয়েকশ্যনটো ফেভাৰেবল হৈ যায় চ' হাইড্ৰজেন আয়ডাইড যদি কেনেবাকৈ এটা ৰিয়েকশ্যনত ডিভল্ভ হয় জেনেৰেলি সেই ৰিয়েকশ্যনটো ৰিভাৰ্চিবল হয় আৰু এই বিৰ ইলটো তেতিয়া কম হ'ব লি ছেটেলাৰ প্ৰিন্সিপল মতে আৰু তেতিয়া বিৰ ইলটো যদি কম হয় তাক সেই ইলটো বঢ়াবৰ কাৰণে আমি কি কৰোঁ এটা উইক বেছ ইউজ কৰি দিয়ে কাৰণ এইটো এচিড হয় আৰু এটা বেছ ইউজ কৰি দিয়ে লাইক বাইকাৰ্বনেট বা কাৰ্বনেট টাইপৰ তেতিয়া সেই হাইড্ৰজেন আয়ডাইডটো কনজিউম কৰি লয় বেছটোৱে তেতিয়া সেই ৰিয়েকশ্যনটো ফৰৱাৰ্ড ডাইৰেকশ্যনতে গৈ থাকিব চ' সেইটোৰ কাৰণে তেনেকুৱা ৰিয়েকশ্যনত হাইড্ৰজেন আয়ডাইড ৰিয়েক্টিভ হোৱাৰ কাৰণে কি ইউজ কৰিব লগা হয় বেছ ইউজ কৰিব লগা হয় এক্সট্ৰা চ' হাইড্ৰজেন আয়ডাইড ইমানেই ৰিয়েক্টিভ বা ভাল ৰিডিউচিং এজেণ্ট হয় অ'কে চ' আনচাৰটো হাইড্ৰজেন আয়ডাইড চ' এক্সট্ৰা কথা বহুত কিবা কিবি কৈ দিলোঁ মে বি এইটো লাষ্ট কুৱেশ্যন আছিলে চাগে অ'কে Protas, right? Okay. এইটো লাষ্ট কুৱেশ্যন আই গেছ হুইচ অফ দ্য ফলোয়িং কণ্টেইনছ কোবাল্ট চ' হিমগ্ল'বিন দিছে এইটো বায়' ইনঅৰ্গেনিকৰ কুৱেশ্যন ক্ল'ৰ'ফিল ভিটামিন B12 এণ্ড ভিটামিন C তোমালোকক ক'ব কৈছে যে কোনটোত ইয়াৰ ভিতৰত কোনটোত কোবাল্ট মেটেল থাকে CO থাকে কোবাল্ট মেটেল থাকে মই অলৰেডি এবাৰ আনচাৰটো দেখাই দিলোঁ তোমালোকে যদি দেখিলা আৰু উপায় নাই ষ্টিল পজ দ্য ভিডিঅ' ট্ৰাই কৰা নিজৰ আৰু কোৱা যে কি হয় ইয়াত কি আছে মানে কোনটো আছে কোনটো মেটেল ইয়াত থাকে মানে চৰি কোবাল্ট কোনটো ইয়াৰ ভিতৰত কোনটো মলিকিউলত কোবাল্ট মেটেলটো থাকিব অ'কে চ' সলিউশ্যন শ্লাইডত যাওঁ ইয়াত মই তোমালোকৰ ষ্ট্ৰাকচাৰকেইটা দি দিছোঁ
ষ্ট্ৰাকচাৰকেইটা তোমালোকে মনত ৰাখিব নালাগে এইটো লেভেলত, জাষ্ট এইটো মনত ৰাখিবা যে গোটেইকেইটাতে ইম্পৰ্টেণ্ট। ইয়াত যে অকল ভিটামিন বি কোবাল্ট সুধিছে এনেকুৱা নহয়। কাইলৈ তোমালোকক বেলেগ এটা কুৱেশ্যনত কোনটোত আইৰণ থাকে সুধিব, কোনটোত মেগনেছিয়াম থাকে সুধিব, হয় নহয়? চ' সেইকেইটা নামকেইটা মনত ৰাখিব লাগে, ইম্পৰ্টেণ্ট। চ' এইটো হিমগ্ল'বিনৰ ষ্ট্ৰাকচাৰ হয়। চ' এইবিলাক গ্ৰুপবিলাক বেলেগ বেলেগ থাকিব পাৰে, কিন্তু যিটো ক'ৰ ষ্ট্ৰাকচাৰ হয় এনেকুৱা হয়। ক'ৰ ষ্ট্ৰাকচাৰটো মাজত আইৰণ থাকে আৰু এনেকৈ মানে এই লিগাণ্ডটো দেখিছেনে, 4টা নাইট্ৰজেনে ইয়াৰ লগত কোঅৰ্ডিনেট বণ্ড ফৰ্ম কৰি থাকে, হয় নহয়? আৰু এই যিটো ৰিং লাইক দেখিছে নাইট্ৰজেন এই যিটো ৰিং এনেকৈ বাহিৰে বাহিৰে এইটো কয় পৰফাইৰিন ৰিং। পৰফাইৰিন ৰিং বুলি কয় ইয়াক, সেইটো সুধিব পাৰে। সেই ৰিংটো কি বুলি কয়? পৰফাইৰিন ৰিং। আমাৰ তেজত যে থাকে হিমগ্ল'বিন, এইটোৱে অক্সিজেন কেৰি কৰে। হিমগ্ল'বিন কমি গ'লে মানুহ জীয়াই থাকিব নোৱাৰে। হিমগ্ল'বিন কিছুমানৰ ব্লাডত কম থাকে বাৰু। আৰু এটা কথা ইণ্টাৰেষ্টিং, যেতিয়া মানুহৰ হিমগ্ল'বিন ডেফিচিয়েঞ্চি হয় তেতিয়া একচুৱেলি কি ডেফিচিয়েঞ্চি হয়? আইৰণ ডেফিচিয়েঞ্চি। চ' আইৰণ টেবলেট খাব দিয়ে যে মানুহক তেজ নাইকিয়া হ'লে, ৰাইট? সেইটোৰ কাৰণে দিয়ে যাতে হিমগ্ল'বিন মলিকিউল ফৰ্ম হয়, বুজি পালা? সেইকাৰণে আইৰণ টেবলেট যে ইউজ কৰে, কাৰণ সেই আইৰণটোৱে কি ফৰ্ম কৰে? হিমগ্ল'বিন ফৰ্ম কৰে। চ' তোমালোকক যদি বেলেগ কুৱেশ্যন এদিন সুধে যে হিমগ্ল'বিনত কোনটো মেটেল থাকে, তেতিয়া কি হ'ব? আইৰণ। আৰু যদি সুধে হিমগ্ল'বিনত থকা ৰিংটো নামটো কি হয়? পৰফাইৰিন ৰিং, অ'কে? আৰু আহিলে ক্ল'ৰ'ফিল। নেক্সট, ক্ল'ৰ'ফিল জানে কি কৰে? ফটোচিনথেচিছ, সালোক সংশ্লেষণত কাম আহে, গছৰ পাতত থাকে, গ্ৰীণ কালাৰ হয়, হয় নহয়? চ' তাত কি মেটেল থাকে বুলি যদি সোধে, নেক্সট তাত কি মেটেল থাকে? চেণ্টাৰত দেখিবলৈ একে দেখিছেনে অলমষ্ট ৰিংটো? তাত থাকে মেগনেছিয়াম মেটেল। চ' এইটো মনত ৰাখিবা যে ক্ল'ৰ'ফিলত কি মেটেল থাকে? কি থাকে? মেগনেছিয়াম। কেতিয়াবা এইটো সুধিব পাৰে। আৰু যিটো ভিটামিন B12 সেইটোৰ ষ্ট্ৰাকচাৰটো এনেকুৱা হয়, বহুত কমপ্লেক্স, কিন্তু আমাৰ এইবোৰ দৰকাৰ নাই এতিয়া। আমাৰ চেণ্টাৰত কি মেটেল থাকে সেইটো হ'লে হ'ল। কি থাকে? কি দেখিছা তাত? CO। গতিকে ভিটামিন B12ত কি থাকে? CO। আৰু ভিটামিন Cটোতো এনেকুৱা নহয়, ভিটামিন Cটো হেৰিয়ে নাথাকে, মেটেলে নাথাকে। চ' ভিটামিন Cটোৰ ষ্ট্ৰাকচাৰটো এইটো হয়। আৰু এটা খুব ইম্পৰ্টেণ্ট কথা, ভিটামিন Cৰ যিটো কমন নেম বা লাইক আদাৰ নেম, সেইটো খুব সুধিব পাৰে কুৱেশ্যনত। তাক কি বুলি কয়? এস্কৰ্বিক এচিড বুলি কয় ভিটামিন Cটোক। আৰু এইটোৱে হৈছে ভিটামিন Cৰ ষ্ট্ৰাকচাৰ মনত ৰাখিব দৰকাৰ নাই তোমালোকৰ। এই মই যিখিনি ইনফৰমেশ্যন দিলোঁ যে কোনকেইটা মেটেল থাকে কোনকেইটা মলিকিউলত, আৰু এইটো মনত ৰাখি থবা যে ভিটামিন Cৰ আনটো নাম কি হয়? এস্কৰ্বিক এচিড। অ'কে, চ' অপশ্যন আমাৰ কি হয়? অপশ্যন চি ইজ দ্য কাৰেক্ট। অ'কে, চ' আজিলৈ ইমানেই। ছাবস্ক্ৰাইব কৰি দিবা, আৰু যিটো লাইক পাৰ্ট 1 ভিডিঅ' আছিলে তাৰ লিংকটো ডেছক্ৰিপশ্যনত মই দি দিম। পিৰিয়ডিক টেবুলৰ লিংকটো দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা পিৰিয়ডিক টেবুলখন। এণ্ড ইয়াত তোমালোকে দেখি যাবা, ইয়াতো দেখি যাবা থাম্বনেইলটো তোমালোকৰ হেৰিয়াৰ ইন স্ক্ৰীণখনত পাৰ্ট 1ৰ। যিসকলে পাৰ্ট 1টো চোৱা নাই এতিয়ালৈকে চাই ল'বা। আৰু নেক্সট আমি কণ্টিনিউ কৰিম এইটো ছিৰিজ, আৰু বেলেগ বেলেগ এক্সাম। আৰু এটা কথা কওঁ, অ'কে, ইম্পৰ্টেণ্ট, TUEE বা তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সাম ফৰ কেমেষ্ট্ৰি, তাৰো এই ছিৰিজটোতে মাজে মাজে আমি ডিছকাছ কৰিম লাহে লাহে, চব কৰিম। কিন্তু আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰটো BSCৰ এবাৰ ফাৰ্ষ্ট পাতিছে এক্সাম, BSc আৰু হৰ্টিকালচাৰ চেৰিকালচাৰ এইবিলাক কৰ্চৰ কাৰণে। চ' তাৰতো প্ৰিভিয়াছ ইয়েৰ নাই, কিন্তু তেওঁলোকে BVSc বা যিটো লাইক ভেটেনেৰী চায়েন্সৰ যিটো কৰ্চ হয়, চ' তাৰ এণ্ট্ৰেঞ্চ আগতে পাতি আছিলে। কাৰোবাৰ ওচৰত যদি সেই BVSCৰ আগৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে, প্লিজ মোক কমেণ্ট ছেকশ্যনত জনোৱা। যদি মোৰ লগত শ্বেয়াৰ কৰা সেই পেপাৰখন, কাৰণ মই বহুত বিচাৰিছোঁ ইণ্টাৰনেটত আৰু লাইক বহুত ট্ৰাই কৰিলোঁ, কিন্তু ক'তো পাবলৈ নাই। যদি কেনেবাকৈ আছে তোমালোকৰ ওচৰত, মই ডিছকাছ কৰি দিব পাৰিম। তোমালোকে যদি মোক পেপাৰখন দিয়া, চ' তাৰো মই ডিছকাছ কৰিব পাৰিম। অ'কে, চ' সেইটো তোমালোকৰ চইচ। যদি তোমালোকে যদি কেনেবাকৈ যোগাৰ কৰি দিব পাৰা, যদি কাৰোবাৰ ওচৰত আছে, যদি শ্বেয়াৰ কৰা, দেন তাৰ ওপৰতে মই ভিডিঅ' বনাই দিম ডিছকাছ কৰি। অ'কে, চ' আজিলৈ ইমানেই। অ'কে, ছাবস্ক্ৰাইব কৰি থৈ যাবা, ভাল লাগিলে যদি লাইক কৰি থৈ যাবা, ফ্ৰেণ্ড কাৰোবাক ৰিকমেণ্ড কৰা যদি ৰিকমেণ্ড কৰিব পাৰা। অ'কে, আৰু অতি সোনকালে এটা টেলিগ্ৰাম চেনেল মই খুলি দিম। এইটো ভিডিঅ'ত নেক্সট ভিডিঅ'টোত পাই যাবা লিংক, কাৰণ ইয়াৰ যিখিনি শ্লাইড ধৰা সেইখিনি মই শ্বেয়াৰ কৰি দিব পাৰিম তেতিয়া, বা নতুন ভিডিঅ' আহিলে তাত ডাইৰেক্ট লিংক দিব পাৰিম। চ' তোমালোকে জইন কৰি ল'বা, সেইটো নেক্সট ভিডিঅ'ত আহি যাব সেইটোৰ লিংক। অ'কে, চ' আজিৰ ভিডিঅ'টোত ইমানেই। হোপফুলি তোমালোক হেল্পফুল হ'বা, মানে হেল্পফুল হৈছা বা হ'বা এইটো ভিডিঅ' চাই। যদি তোমালোকৰ ধৰা ভিউজটো আহে, লাইক ফাৰ্ষ্ট পাৰ্টটোত ধৰা 130 মান ভিউজ আহি গৈছে, তাৰ ভিতৰত যদি 20টা ষ্টুডেণ্টটো কমপ্লিট ভিডিঅ'টো চাইছে বা তেওঁলোকৰ কিবা এটা বেনিফিট হৈছে তেওঁলোকৰ এক্সাম প্ৰিপেৰেশ্যনত, দেন নিজকে মই বহুত মানে ছাকচেছফুল বুলি মানিম। চ' অলৰেডি লাইক 7-8জন মানুহে কমেণ্ট কৰি কৈছা যে ভাল পাইছা ভিডিঅ'টো। চ' ক'বা তোমালোক, আৰু এইটো ভিডিঅ'টো ক'বা যে তোমালোকৰ কিবা ছাজেশ্যন থাকিলে বা কিবা ডাউট থাকিলে তেতিয়াও সুধিবা। চ'
তেতিয়া ভাল লাগিব আৰু লাইক এনেকুৱা লাগিব যে মই কষ্ট কৰিছোঁ কাৰণ এই শ্লাইড বনোৱাটো ইজি নহয় ইমান বহুত কিবাকিবি টাইপ কৰি থাকিব লাগে কাৰণ মেথমেটিকেল ফাংচন এণ্ড অল সেইখিনি চ' লাইক ভাল লাগিব আৰু লাইক মই কষ্ট কৰিছোঁ তোমালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হৈছে দেন অ'কে চ' সেইখিনিয়ে কথা আৰু আজিৰ ভিডিঅ'টোত ইমানেই নেক্সট পাৰ্ট 3ত লগ পাম পাৰ্ট 3 কাৰণে মোৰ শ্লাইড ৰেডি অ'কে চ' মেবি কাইলৈ পাই যাবা যদি মোৰ একো কাম নোলায় অ'কে চ' আজিৰ ভিডিঅ'টোত ইমানেই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই